দেশে স্বাধীনতা পোৱাৰ ৭০ বছৰ অতিক্ৰম কৰাৰ পাছতো বহু দুখীয়া দৰিদ্ৰ লোকক সামৰি বহু আঁচনি দেশে ঘোষণা কৰিলে, কিন্তু এতিয়াও এনেকুৱা একাংশ লোক আছে যি চৰকাৰী আঁচনি এটি সাধাৰণ গৃহৰ পৰাও তেওঁলোকে বঞ্চিত হৈ থাকিবলগীয়া হৈছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ বামুণগাঁৱত আৰু বামুণগাঁৱত এই গণেশ ৰায়ৰ ঘৰত বাসগৃহত, আৰু এইজন গণেশ ৰায়ৰ বাসগৃহটো মই দেখুৱাবলৈ মই ভিডিঅ' জাৰ্নেলিষ্টক অনুৰোধ জনালোঁ। এয়া লক্ষ্য কৰিছে, এতিয়া ভগ্নপ্ৰায় এটা জৰাজীৰ্ণ বাসগৃহ, আৰু এই বাসগৃহত ইয়াতে বাস কৰে গণেশ ৰায়ৰ পৰিয়ালে ইয়াতে বাস কৰে আৰু এটা ভগ্নপ্ৰায় ঘৰত বাস কৰে। কিন্তু তেওঁলোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আঁচনিৰ এটি ঘৰ পাবলৈও তেওঁলোকে সক্ষম হোৱা নাই, যিহেতু এইবোৰ দুখীয়া দৰিদ্ৰ লোকক সামৰিয়ে এনেকুৱা ধৰণৰ আঁচনিবোৰ চৰকাৰে ৰূপায়ণ কৰে, কিন্তু চৰকাৰী সেই আঁচনিৰ পৰা এতিয়াও স্পৰ্শ কৰিব পৰা নাই। চৰকাৰী আঁচনি তথা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ আঁচনি তেওঁলোকক স্পৰ্শ কৰিব পৰা নাই। এনেকুৱা জৰাজীৰ্ণ এটা ভগ্নপ্ৰায় ঘৰত তেওঁলোকে বাস কৰিবলগীয়া হৈছে, জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। কিন্তু দেশে ৭০ বছৰ অতিক্ৰম কৰি গ'ল, এনেকুৱা দুখীয়া দৰিদ্ৰ লোকসকলক সামৰি বহু আঁচনি হ'ল, কিন্তু সেনেকুৱা আঁচনিবোৰত অন্তৰ্ভুক্ত নহ'ল গণেশ ৰায়ৰ পৰিয়াল। এনেকুৱা এটা ঘৰত ভগ্নপ্ৰায় জৰাজীৰ্ণ ঘৰত তেওঁলোকে থাকিবলগীয়া হৈছে, জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। কিন্তু তেওঁলোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যি গৃহ তেওঁলোকে আচলতে লাভ কৰিব লাগিছিল, কিন্তু সেই গৃহ তেওঁলোকে লাভ কৰিবলৈ সক্ষম নহ'ল কাৰণে আজি এনেকুৱা ভগ্নপ্ৰায় জৰাজীৰ্ণ ঘৰতে তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। এই মুহূৰ্তত মোৰ লগত আছে গণেশ ৰায়ৰ পত্নী, তেওঁৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। হয় বাইদেউ, কওকচোন আপোনাৰ ঘৰ? বামুণগাঁও। আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পোৱা নাই। একটা ঘৰতে ৰন্ধা বঢ়া, তাতে হেৰি কৰা হয়, গাহৰি থাকে, ধৰ মানুহৰ থকা হয়। আপোনালোকৰ পৰিয়ালৰ সদস্য বাৰাণ্ডাতে? পৰিয়ালৰ সদস্য কিমান? 4জন। আৰু আপোনালোকে আবেদন জনাইছিল? জনাইছিলোঁ, আবেদন জমা দিছিলোঁ কাগজ পত্ৰ, তথাপিতো অহা নাই ঘৰ। তেওঁলোকে 4জন, এটা পৰিয়ালৰ 4জন সদস্যই এই এটা সৰু কোঠালিতে বাস কৰিব লগা হৈছে, ভগ্নপ্ৰায় কোঠালি এটাত বাস কৰিবলগীয়া হৈছে, জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। ইয়াতে গাহৰিও তেওঁলোকে পোহে আৰু গাহৰিবোৰো ইয়াতে তেওঁলোকে ৰাখিবলগীয়া হৈছে। কিন্তু তেওঁলোকে আবেদন জনোৱা বুলিও কৈছে চৰকাৰী ঘৰৰ বাবে বা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ বাবে, কিন্তু তথাপি তেওঁলোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা তেওঁলোকে লাভ কৰিবলৈ সক্ষম নহ'ল। এই মুহূৰ্তত মোৰ লগত ঘৰৰ মুৰব্বী আচলতে গণেশ ৰায় তেখেত আছে, তেওঁৰ পৰা মই জানিব খুজিম কিছু কথা। হয়, আপোনাৰ ঘৰ? আপোনালোকে ঘৰ থৰ পাইছে নেকি? নাই। আবেদন জনাইছিল? নাপালে। এতিয়া আপুনি কি ক'ব খোজে চৰকাৰক? দিলে আৰু ভাল আছিল। ভাল কৰি কওক, কি ক'ব খোজে? দিলে ভাল আছিল চৰকাৰে। কি কাম কৰে আপুনি? এনে হাজিৰা মাজিৰা কৰোঁ। এই সৰু ঘৰতে থাকিব লগা হয়? হয়, তেওঁলোকে আচলতে এই সৰু ঘৰটোতে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। চৰকাৰী গৃহৰ পৰা, আচলতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ পৰা তেওঁলোকে বঞ্চিত হৈ আছে। তেওঁলোকে পৰিয়ালৰ 4টি সদস্য এই সৰু ঘৰটোত থাকে আৰু কোঠালিটোত থাকে, ইয়াতে গাহৰিও থাকে। আৰু কিন্তু তেওঁলোকে আবেদনো জনালে, কিন্তু চৰকাৰী বা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ পৰা তেওঁলোকে বঞ্চিত হৈ থাকিবলগীয়া হ'ল। এতিয়া ৰজাঘৰীয়াৰ সুদৃষ্টি এই গণেশ ৰায়ৰ পৰিয়ালৰ ওপৰত কেতিয়া পৰিব, সেইটোহে লক্ষণীয় বিষয় হৈ পৰিছে।